নমস্কাৰ, মই দেৱাংগনা লহকৰ। আমি যোৱা দুটা ক্লাছত আলোচনা কৰিছিলোঁ দল গতিশীলতাৰ বিষয়ে। ইন্ট্ৰডাকশ্যন টু ছ'চিয়েল সাইক'লজি কিতাপখনৰ ব্লক 4-ৰ ইউনিট 8 এই বিষয়টোৰ ওপৰত আমি আলোচনা কৰিছিলোঁ আৰু আলোচনা আজি আমি অব্যাহত ৰাখিম। আজি আমি চেষ্টা কৰিম আমাৰ এই যিটো বিষয়টো আছে শেষ কৰিবলৈ চেষ্টা কৰিম। বাৰু আচ্ছা, আজি আমি আৰম্ভ কৰিম গোট সিদ্ধান্ত লোৱা মানে গ্ৰুপ ডিচিশ্যন মেকিং কি হয়। এতিয়া কথা হ'ল যে আমি ডিচিশ্যন সদায় লওঁ হয়নে, আমি সিদ্ধান্ত প্ৰতিটো কথাতেই লওঁ। আজি কি খাম সেই সিদ্ধান্ত লোৱাৰ পৰা অফিচত কি পিন্ধি যাম এনেকুৱা সৰু সৰু, তাৰপিছত এটা প্ৰজেক্ট, ধৰি লওক অফিচত আমাৰ এটা প্ৰজেক্ট আহিছে, সেই প্ৰজেক্টটো আমি কৰিম নে নকৰিম, কৰিলে আমাক কিমান মানুহৰ দৰকাৰ হ'ব, তাৰপিছত আমাৰ খৰচ কিমান হ'ব বা আমাৰ কিমানখিনি আমাৰ লাভ হ'ব, সেই গোটেইবোৰ বস্তু চাই মেলি কামটো কৰিম নে নাই তেনেকুৱা ধৰণৰো আমি সিদ্ধান্ত লওঁ, হয় কি নহয়। গতিকে কথাটো হ'ল যে এই সিদ্ধান্ত লোৱাটো আমাৰ স্বভাৱতে আছে। মানুহ বুলি নহয়, জীৱ জন্তু সকলোৰে স্বভাৱতে আছে। গতিকে কোৱা হৈছে যে এনেকুৱা আমাৰ ডে টু ডে লাইফ, আমাৰ দৈনন্দিন জীৱনতোতো ব্যৱহাৰ হয়, লগতে আমাৰ য'ত আমি কাম কৰোঁ বা একেলগে যেতিয়া এটা আমি গোট বনাওঁ তাতেও এই সিদ্ধান্ত লোৱা যিটো প্ৰক্ৰিয়া আছে এইটো খুবেই দৰকাৰী বা জৰুৰী, বা আমি এই পৃথিৱীখনত চলি থাকিবলৈ, জীয়াই থাকিবলৈ, আগুৱাই গৈ থাকিবলৈ সিদ্ধান্ত লোৱাটো খুবেই জৰুৰী, হয় কি নহয়। এতিয়া কথা কৈছে যে যেতিয়া আমি অফিচ এটাত, ধৰি লওক অফিচ এটাত যেতিয়া সিদ্ধান্ত, এনেকেতো নহয় যে মোৰ এইটো ভাল লাগিল মই চালো এই সিদ্ধান্তটো মই ল'লো, তেনেকুৱা ধৰণৰ নহয়। অফিচত কি হয়, এটা গোট থাকে, হয় কি নহয়। মোৰ স্বইচ্ছামতে বহুতখিনি সিদ্ধান্ত ল'ব পাৰোঁ বা লোৱা যায়, কিন্তু কিছুমান এনেকুৱা পৰিস্থিতি আহি যায় য'ত আমি নিজৰ মতে চব বস্তু কৰিবলৈ নোৱাৰা। এই যিটো এটা আমাৰ যিবোৰ এক্সপাৰ্ট সকলৰ এটা গোট থাকে, সেই গোটৰ লগত আমি আলোচনা কৰি মেলিহে আমি আগবাঢ়িব পাৰোঁ, হয় কি নহয়। গতিকে আমাৰ যি সামাজিক মনোবিজ্ঞানীসকল আছে, বিশেষকৈ ডেভিছে কৈছে যে এই যে যি সিদ্ধান্ত লোৱা এই কথাটো হয়, এইটো এটা সামাজিক সিদ্ধান্ত লোৱা আঁচনি হয়, যিটো ব্যৱহাৰ কৰিহে আমি সিদ্ধান্তসমূহ লওঁ। এতিয়া প্ৰথমটো হৈছে যে সৰ্বসন্মতি মানে আনএনমিটি। এতিয়া ইয়াত কৈছে যে এই যিটো সিদ্ধান্তটো লোৱা হৈছে সকলোৱে মান্তি হ'ব লাগিব। এনেকুৱা নহয় যে এজনে লৈছে, এটা গোটত সেইটো সম্ভৱ নহয় যে মই লৈছো বাকী সকলোৱে মানিবই লাগিব, তেনেকুৱা নহয়। চবৰে সন্মতি আছে নে নাই, সকলোৱে সন্মতি দিছে নে নাই, এইটো বিচাৰ বিবেচনা কৰা হোৱাৰ পিছতহে সিদ্ধান্তটো লোৱা হ'ব। গতিকে প্ৰথম আমাৰ পইণ্টটো হ'ল সৰ্বসন্মতি। তাৰপিছত কৈছে যে মেজৰিটি উইনছ, মানে ধৰি লওক আমি 10জন মানুহ আছে, ঠিক আছে, তাৰে ভিতৰত 7জনে কৈছে যে এই যিটো অপশ্যন এ আছে, অপশ্যন এটো বেছি শুদ্ধ হয়, আৰু বাকী 3জনে কৈছে যে নাই অপশ্যন বিটো। এতিয়া ক'ত বেছি মানুহ আছে, 7জন থকাটোত বেছি মানুহ আছে, হয় কি নহয়। গতিকে য'ত সংখ্যা বেছিৰ ফালে আমি ঢাল খাওঁ, আমি আমাৰ যিটো সিদ্ধান্ত থাকে সেইটো আমি কিমান মানে কোনটো গোটত, মানে কোনটো ডিচিশ্যনত বা কোনটো সিদ্ধান্তত বেছি মানুহ আছে সেইটো আমি চাওঁ, সেই চাই ফালে আমি সিদ্ধান্তটো লওঁ। তাৰপিছত কৈছে যে সত্যৰ জয়, ট্ৰুথ উইনছ। এতিয়া কথা হ'ল এটা গোটত আপুনি যদি বিবেকেৰে
কিছুমান যুক্তি দিছে ঠিক আছে আৰু এনেকুৱা নহয় যে অযুক্তিকৰ কথা গতিকে আলটিমেটলি সেই যেতিয়া আপুনি ধুনীয়াকৈ যুক্তি দিয়ে কিয় হ'ব পাৰে আমাৰ কিয় লোকচান হ'ব পাৰে বা আমাৰ কিয় লাভ হ'ব পাৰে সেই গোটেইখিনি কি হয় চালি জাৰি চোৱাৰ পিছত আলটিমেটলি কৈছে যে শেষত যোনে মানে ঠিক কথা কৈছে কাৰেক্ট কথা কৈছে সত্য কথা কৈছে সেই মানুহজনৰ বা সেই গোটেই টিমটোৰ বস্তুখিনি লোৱা হয় আৰু তাৰপিছত ডিচিশ্যনটো লোৱা হয় সিদ্ধান্তটো লোৱা হয় এতিয়া কথা হ'ল যে গোট সিদ্ধান্ত লোৱাৰ যি সম্ভাৱনা থাকে তাৰে কিছুমান কি হয় তাৰে কিছুমান বিপদ থাকে অৰ্থাৎ টপিকটো হ'ল যে পটেনশিয়েল ডেঞ্জাৰ্ছ অফ গ্ৰুপ ডিচিশ্যন মেকিং মানে যেতিয়া আমি এই গোটত যেতিয়া আমি এটা সিদ্ধান্ত লওঁ তো তাৰে কি আমাৰ খেলি মেলি হ'ব পাৰে প্ৰথমটো হৈছে যে গোট মেৰুকৰণ অৰ্থাৎ গ্ৰুপ পোলাৰাইজেশ্যন এতিয়া ইয়াত কি হয় ধৰি লওক এক্সকিউজ মি আমি এটা সিদ্ধান্ত লৈছো ধৰি লওক আমি মোৰ লগত আৰু 4জন মানুহ আছে আমি 5জনে মিলি এই ধৰি লওক এই মাজৰ ডিচিশ্যনটো লৈছো মাজৰ সিদ্ধান্তটো লৈছো তাৰ পিছত কি হয় অকণমান সময় যোৱাৰ পিছত কি হয় আমি মাজৰ পৰা এই সাইডৰ ফালে ঢাল খাওঁ মানে হয় একদম এইফালে আহি যাওঁগে বা একদম এই কোণাটোৰ ফালে আহি যাওঁগে মানে যিবোৰ এক্সট্ৰিম হয় মানে ইপাৰ সিপাৰ এনেকুৱা ধৰণৰ মাজৰ পৰা আমাৰ মানে এই যিটো টেন্ডেন্সি হয় মানে আমাৰ মানে এটা আচৰণ হয় যে নাই আমি হয় ইপাৰ নহলে সিপাৰ হয় এইটো হ'ব নহলে এইটো আমি হয় আমি বহুত সেফ খেলিম নাইবা হেৰি আমি পুৰা ৰিস্ক লম যিমান মানে যি হয় দেখা যাব আৰু তেনেকুৱা ধৰণৰ কি হয় মাজৰ পৰা আমাৰ এই ইপাৰ সিপাৰ যোৱাৰ এটা টেন্ডেন্সি থাকে সেইটোৱে হৈছে গ্ৰুপ পোলাৰাইজেশ্যন এতিয়া ধৰি লওক আমি মাজত আছো এতিয়া মাজৰ পৰা কি হ'ল আমাৰ লৈছো ঠিক আছে যে কিবা এটা কৰিম আৰু তাৰপিছত আমি যদি নাই বাদ দে লাহে লাহে যি ৰিস্ক ল'বলগীয়া আছে আমি চব ল'ম যি হয় দেখা যাব তেনেকুৱা ধৰণৰ যদি আমাৰ এটা মানসিকতা আহি যায় গুড লাইক ওভাৰঅল গুড হিচাপে তেতিয়া সেইটো হৈছে ৰিস্কি শিফ্ট ঠিক আছে আমি ৰিস্কৰ ফালে আমি আগবাঢ়িছো তাৰ পিছত এতিয়া আমি যদি বহুত ধৰি লওক সেফ খেলো মানে খুপি খোজ দিওঁ একদম মানে ভাবি যে এইটো কৰিলেহে চাগে ঠিক হ'ব এনেকুৱা ভাবি মেলি পুৰা অংক মিলি কৰো তেতিয়াহ'লে সেইটো হ'ব কশিয়াছ শিফ্ট মানে আমি বহুত ভাবি চিন্তিহে মানে আমি আগবাঢ়িছো এতিয়া এই গ্ৰুপ পোলাৰাইজেশ্যনটো কিয় হয় মানে গোট মেৰুকৰণটো আমাৰ কিয় হয় প্ৰথম কথা হ'ল যে আমি কি হয় আমি তিষ্টি থাকিবলে মানে এই সমাজখনৰ লগত তিষ্টি থাকিবলে আমাক সেই হেৰিটো লাগে ন যে আমি এই গ্ৰুপটোৰ হয় এই গোটটোৰ লগত আছো এনেকুৱা ধৰণৰ আমাক এটা এপ্ৰুভেল লাগে গতিকে সেইকাৰণে কি হয় আমি তেনেকুৱা লগতে ঢাল খাই যাওঁগে কেতিয়াবা এনেকুৱা হয় যে আমাৰ ইচ্ছা নাথাকিব পাৰে কিন্তু হলেও যে আমি এটা গোটৰ হয় গতিকে এই মনোভাৱটো লৈ কি হয় আমি আগবাঢ়ি যাওঁগে সেইটো এটা কাৰণ হয় তাৰ পিছত কি হয় যিখিনি আমি তথ্য পাওঁ কেতিয়াবা এনেকুৱা হয় যে আমি বহুতবাৰ ভাবো যে আনে আমাতকে বেছি জানে বা এই মানে এই গোটৰ মানুহখিনিয়ে বহুতখিনি কথা জানে মই শিকিবলৈ পাম গতিকে সেই গোটটোৰ লগত আমি থাকো আৰু আমি এনেকে আগবাঢ়ি যাওঁগে তাৰ পিছত হৈছে কি সেলফ কেটেগৰাইজেশ্যন থিয়ৰী মানে আমি নিজকে এটা কেটেগৰীত এটা গোটত দেখা যেতিয়া আমি ভাবো যে নাই এই গোটটোৰ লগত আমি মিলি চলি আছো মই এই গোটৰ হয় মোৰ যিখিনি ভাৱধাৰা হয় এই গোটটোৰ লগত মিলে বা এই গোটটোৰ যিখিনি ভাৱধাৰা হয়
মোৰ জীৱনৰ প্ৰতি পাৰ্সপেক্টিভ এটা আছে সেই বস্তুটো মিলে গতিকে এনেকুৱা ধৰণৰ যেতিয়া আহি পৰেগে ধাৰণা আহি পৰেগে তেতিয়া কি হয় তেতিয়াও কি হয় আমি সেই গুটটোই যিফালে গৈছে ৰিস্কি সাইডে গৈছে বা কশিয়াছ সাইডে গৈছে আমি কি কৰো আমি গুটৰ লগত একেলগে যাওঁগে যে যেহেতু গুটটো গৈছে আমাৰো কৰ্তব্য হয় আমি এই গুটৰ লগত আগবাঢ়ি যোৱাটো ইয়াৰে পিছৰটো হ'ল দল চিন্তা কৰক মানে গ্ৰুপ থিংক এটা গ্ৰুপ থিংকত কোৱা হৈছেগে Janice, ঠিক আছে Janice Janice proposed that this may result from a process of group think কি result কৰিব পাৰে যে the common observation has been that sometimes a seemingly reasonable considered and intelligent group also makes a decision that proves to be a disastrous one মানে কৈছে যে আমি কেতিয়াবা এনেকুৱা মানে আমি বহুত আমাৰ জ্ঞান থাকিব পাৰে আমাৰ সাংঘাতিক আমি বুদ্ধিয়ক হ'ব পাৰো কিন্তু গুড হিচাপে কেতিয়াবা এনেকুৱা বুদ্ধিয়ক যিবোৰ মানুহ আছে তেখেত সকলেও কিন্তু কেতিয়াবা ভুল কৰি দিয়ে আৰু এটা মানে লব নলগীয়া মানে সিদ্ধান্ত আমি এটা লৈ দিওঁ সেই কথাটো মানে ইয়াতে জেনিছে কৈছে আৰু ইয়াতে যেতিয়া এই গ্ৰুপ থিংকটো যেতিয়া হয় মানে দল চিন্তা কৰক যেতিয়া হয় তেতিয়া কি হয় মানে আমাৰ যিখিনি বুদ্ধি আছে কৈছে যে মানে বুদ্ধিৰ আমি ব্যৱহাৰেই নকৰো এনেকুৱা ধৰণৰ পৰ্যায় কেতিয়াবা হয় ন এই মাথায় কাম নকৰিল ইছৰাম এই ভুলটো মই কিয় কৰি দিলো এনেকুৱা ধৰণৰ হয় ন গতিকে তেনেকুৱা ধৰণৰ বস্তু যে মানে পুৰা হ্ৰাস হৈ গৈছে যিমান আমাৰ বুদ্ধি আছে বা আছে মানে আছিল বা আছেও কিন্তু আমি মানে প্ৰপাৰ ইউজ কৰা নাই ব্যৱহাৰ কৰা নাই সেই কথাটো কৈছে তাৰপিছত ৰিয়েলিটি টেষ্টিং মানে বাস্তৱৰ লগত বস্তুটো খাপ খাইছে নে নাই আমাৰ সিদ্ধান্তটোৱে খাপ খাইছে নে নাই সেইটোৰ বিচাৰ বিবেচনা আমি নকৰো আৰু কৈছে যে মৰেল জাজমেন্ট মানে এই বস্তুটো শুদ্ধ হয় নে ভুল হয় সেই বস্তুটো আমি চাবলৈ যত্ন নকৰো গতিকে আলটিমেটলি যদি দল চিন্তা কৰক বুলি আমি কওঁ তেতিয়াহ'লে বস্তুটো হ'ল যে দল হিচাপে গোট হিচাপে এটা ভুল সিদ্ধান্ত লোৱা হয় আৰু বিশেষকৈ যিকেইজনে মানে হেৰি ওপৰৰ পৰ্যায়ত আছে মানে হাইৰাৰ্কি যিটো আমি কওঁ মানে যোন আমাৰ বছ হয় বা যোন আমাৰ লিডাৰ হয় তেখেতসকলে বিশেষকৈ তেখেতসকলে ভুল এই সিদ্ধান্তটো লয় আৰু আধা আধি সময় কি হয় আমি যে ভুল হৈছে সেইটো আমি কি কৰো জানি বুজিও আমি মানে একো মাত নামাতো বা কোনোবাই যদি মাত মাতিবলৈ যত্ন কৰো আমি মুখকেইখন বন্ধ কৰাই দিওঁ এই বস্তুটো হয় দল চিন্তা কৰকৰ ভিতৰত এক্সকিউজ মি মই পানী খাই লওঁ ইমান কাহি আছো হয়নে বেমাৰ হৈ উঠিছে মানে সেইকাৰণে ইমান কাহি আছেগে আচ্ছা ওকে তো ইয়াৰে পিছত হ'ল যে এই যে দল চিন্তা কৰক হৈছে ইয়াৰে কাৰণসমূহ কিয় হয় মানে এনেকুৱা এটা পৰ্যায়লৈ আমি কিয় আহি পাওঁ এতিয়া প্ৰথম কথাটো হ'ল যে কিয় হয় দল চিন্তা কৰক যে আমি গোট হিচাপে আমি মানে খুব এনেকুৱা যে আমিয়ে শুদ্ধ একদম বহুত বেছি মানে মিলা প্ৰীতি আছে যে নাই অশুদ্ধ হ'বই নোৱাৰে আমাৰ গোটটো মিলা প্ৰীতি থকা এটা পৰিমাণলৈহে উচিত হয় কি নহয় য'ত আমি আমাৰ ভুলটো দেখা নাপাওঁ বা আনৰ ভুলটো দেখা নাপাওঁ ঠিক কৰি দিব নোৱাৰো তেতিয়াহ'লে ইমান বেছি মিলা প্ৰীতিও ঠিক নহয় হয় কি নহয় তাৰ পিছত কৈছে যে যেতিয়া মানে কি হয় আমাক সেই স্বাধীনতাটো নিদিয়ে
মানে য'ত আমি কাম কৰি আছো তাৰে মানে যিবোৰ আমাতকৈ ডাঙৰ যিবোৰ আছে মানে ধৰক কৰ্মক্ষেত্ৰত আমাতকৈ বেছি অভিজ্ঞতা আছে তেখেতসকলে যদি আমাক আমাৰ অপিনিয়নটো আমাৰ কি মন্তব্য সেইবোৰ যদি আলোচনাই কৰিবলৈ নিদিয়ে বা যে এই বস্তুটো হৈছে এনেকে হৈ আহিছে এনেকে হ'ব গতিকে তোমালোকে ইয়াতে মাত নামাতিবা এনেকেই হৈ থাকিব যি কৰা কৰি লোৱা এনেকুৱা ধৰণৰ যদি পৰিস্থিতি আহি পৰে বা এনেকুৱা ধৰণৰ যদি কথাৰ কোৱাকৈ হয় তেতিয়াহ'লেও কি হয় তেতিয়াহ'লেও মানে এই দল চিন্তা কৰক মানে এই পৰ্যায়টো আহি পৰেগে তাৰ পিছত কৈছে যে যেতিয়া গ্ৰুপ মানে গ্ৰুপটোৰ যিজন মানে নেতা হয় লিডাৰ হয় তেখেত যদি সাংঘাতিক ষ্ট্ৰিক্ট হয় যে ময়ে শুদ্ধ আৰু বেলেগ সব অশুদ্ধ ময়ে সব জানো বাকি তোমালোকে একো নাজানা মোৰে অভিজ্ঞতা আছে বাকি তোমালোকে একো নাজানা এনেকুৱা ধৰণৰ যদি লিডাৰজন হয় মানে নেতাজন হয় তেতিয়াহ'লেও কি হয় আৰু যদি মানে খুব ভয়ত ৰাখে খুব ডমিনেট কৰে আমাক তেতিয়াহ'লেও কিন্তু এই দল চিন্তা কৰকৰ মানে সৃষ্টি হয়গে ঠিক আছে তাৰ পিছত কৈছে যে আৰু ইয়াতে কি হয় বহু ধৰণৰ ভয় থাকে ন যে মই যদি কিবা এটা মানে ছাৰৰ বিৰুদ্ধে কওঁ বা মেমৰ বিৰুদ্ধে কওঁ মোক চাকৰিৰ পৰা ওলাই দিয়ে নেকি বা মোক এই গোটটোৰ পৰা ওলাই দিয়ে নেকি এনেকুৱা ধৰণৰ ভয় থাকে তেতিয়া কি হয় আমিও মাত নামাতো তাৰ পিছত কৈছে যে groupthink develops in those groups that there is no systematic procedures to evaluate the alternatives অৰ্থাৎ কৈছে যে যেতিয়া কি হয় এটা যেতিয়া আমি সিদ্ধান্ত লওঁ সেই সিদ্ধান্তটোৰ বিষয়ে যেতিয়া বিচাৰ বিবেচনা কৰাৰ একো মানে স্কোপেই নাই তেতিয়াও কি হয় ভুল সিদ্ধান্ত লোৱা হয় যে ডিসিশন এটা লোৱাৰ পিছত সিদ্ধান্ত এটা লোৱাৰ পিছত সেইটো শুদ্ধ দিশে গৈ আছে নে ভুল দিশে গৈ আছে সেইটো চালি জাৰিওতো চাব লাগিব তেনেকুৱা যদি একো সিস্টেমেই নাই তেতিয়াহ'লে কেনেকে হ'ব হয় কি নহয় তেতিয়াও কি হয় ভুল সিদ্ধান্ত লোৱা হয় আৰু কি হয় যেতিয়া মানে এনেকুৱা লাগে যে নাই আমাৰ এই আমি একেলগে মিলি থাকিব লাগিব বাহিৰা যিবোৰ গোট আছে আমাক বহুত চ্যালেঞ্জ কৰি আছে তেতিয়া কি হয় কি আমাৰ ফৰে আছে বা কি আমাৰ ভাল কি আমাৰ বেয়া সেয়াও আমাৰ চিন্তা কৰা নাযায়গে আৰু যি আমি এটা যি সিদ্ধান্ত লৈছো সেইটোতে দে আৰু হ'ব দে আৰু তেনেকুৱা ধৰণত আমি কি কৰো আমি চলাই দিওঁ তেনেকুৱা ধৰণৰ কথা বিশেষকৈ কি হয় মানে আমি আমাৰ মন্তব্য যেতিয়া স্বাধীনভাৱে ৰাখিব নোৱাৰো বহুত বেছি অসুবিধা হয়নে তেনেকুৱা গতিকে দল চিন্তা কৰকত তেনেকুৱাই হ'ব মানে বেলেগে কি ভাবিব বেলেগে যদি মোক গালি পাৰে বেলেগে যদি মোক ওলাই দিয়ে তাৰ পিছত অথৰিটিও বহুত বেছি মানে ষ্ট্ৰিক্ট হয় বুজাবুজি নাই তেতিয়াহ'লে কি হয় দল চিন্তা কৰক তেনেকুৱা ধৰণৰ পৰিস্থিতিত হ'বই হ'ব এতিয়া কথা হ'ল যে দল চিন্তা কৰক যে হৈ আছে এনেকুৱা এটা পৰিস্থিতি হৈ আছে আমি গম কেনেকে পাম এতিয়া প্ৰথম কথাটো হ'ল যে যেতিয়া গোটেই দলৰ মানুহকেইটা ভাবে যে আমিতো বেষ্ট হয় আমি যি সিদ্ধান্ত লৈছো সেইটো সকলোতকৈ ভাল সিদ্ধান্ত হয় তেনেকুৱা ধৰণৰ যদি ভাবো আমি তেতিয়াহ'লে কি হয় সৰি দেই আমি যদি ভাবো যে আমি গোট হিচাপে বহুত বেছি ভাল হয় আমি যি সিদ্ধান্ত লৈছো তাতকে ভুল আৰু তাতকে শুদ্ধ আৰু হ'বই নোৱাৰে তেনেকুৱা ধৰণৰ যদি আমাৰ মানসিকতা থাকে তেতিয়াহ'লে কি হয় এই দল চিন্তা কৰকৰ পৰিস্থিতি আহি পৰেগে তাৰ পিছত কয় যে তাৰ পিছত যদি আমি ভাবো যে এই যিটো মানে হেৰি আমি যি শিক্ষা গ্ৰহণ কৰিছো আমাৰেই চবতকে ভাল সংস্কাৰ আছে আমি শুদ্ধ কি হয় ভুল কি হয় এই
সমাজখনৰ কাৰণে জানো বা আমি আগবঢ়াই নি আছো সমাজক এনেকুৱা ধৰণৰ যে বাকি যিবোৰ মানুহ আছে বাকি যিবোৰ গোট আছে অফিচ আছে কাছাৰী আছে স্কুল আছে তাহাঁতে একোৱে কৰা নাই মানে আমাৰ স্কুলখনেহে বা আমাৰ অফিচটোহে বা আমাৰ গোটটোহে ভাল কাম কৰি আছে বাকিবোৰ একদম ইউজলেছ একো কাম নাই এনেকুৱা ধৰণৰ যদি ভাৱধাৰা আহি যায় তেতিয়াও কি হয় গ্ৰুপ থিংক হয় মানে দল চিন্তা কৰক হয় তাৰ পিছত আৰু কি হয় বহুত ক্ষেত্ৰত এনেকুৱা হয় যে যদিও আমি জানো যে কৰবাত না কৰবাত চাগে আমাৰ ভুল হৈ আছে কিন্তু গোট হিচাপে নাই এইটোৱে শুদ্ধ হয় এই বস্তুটো মানে প্ৰুভ কৰিবলে কি হয় গোটেই একে মানে হেৰি দলে বলে আহি যায়গে যে নাই আমাৰ এইটো শুদ্ধ এইটোৱে অমুক তমুক তেনেকুৱা ধৰণৰ কথা তাৰ পিছত কি হয় আমাৰ কিছুমান ষ্টেৰিঅ'টাইপছ আছে হয়নে আমি কেতিয়াবা ভাবো তাহাঁতে বৰগুটে জানে আমিহে চব জানো তেনেকুৱাও হয় কি নহয় গতিকে আমি কিয় ভুল হম হা আমি কোনো পধ্যে ভুল নহয় তাহাঁত গাধা তাহাঁত গৰু আমি একদম সুপাৰ ইন্টেলিজেন্ট তেনেকুৱা ধৰণৰ যেতিয়া মানসিকতা থাকে তেতিয়াও কি হয় গ্ৰুপ থিংক হয় অৰ্থাৎ দল চিন্তা কৰক হয়গে তাৰ পিছত কনফাৰ্মেটিভ প্ৰেছাৰ মানে আমি গোটটোৱে যি দিশে গৈ আছে সেই দিশে আমিও যাব লাগিব তাৰে কি হয় আমাৰ ওপৰত প্ৰেছাৰ থাকে যে গোটেই যদি লেফট কৈছে আমিও লেফটৰ ফালে যাব লাগিব গোটেই যদি সোঁফালে কৈছে আমিও সোঁফালে মানিব লাগিব যদি গোটেই কৈছে যে সূৰ্য দক্ষিণ ফালেদি ওলাই দক্ষিণ ফালেদি ওলাই তেনেকে মানিব লাগিব তেনেকুৱা ধৰণৰ কি হয় কেতিয়াবা প্ৰেছাৰ আহি যায় যদিও আমি জানো যে বস্তুটো ভুল হয় এই বস্তুটো ঠিক নহয় আমি কৰিব নালাগে এই বস্তুটো তথাপিও কি হয় কৰা যায় আৰু হ'ব আৰু মানুহ আৰু কাৰণ কি আমিওতো সাৰ্ভাইভ কৰিব লাগিব আমিওতো থাকিব লাগিব মিলামিলিকে থাকিব লাগিব এই পৃথিৱীখনত আগবাঢ়ি যাব লাগিব গতিকে কি হয় আগবাঢ়াৰ এই যে চিন্তাটো আছে তাতে হ'ব দে তহঁতে যি কৈছ চব শুদ্ধ তেনেকুৱা ধৰণৰ আমি মানি চলি মানে যাওঁগে তাৰ পিছত তাৰপিছত আৰু এটা কি হয় কেতিয়াবা আমি নিজে ভাবি লওঁ আমাৰ নিজৰ ধাৰণা হয় যে ঠিক আছে নাই এইটো সিদ্ধান্ত চবেতো মানিছে আমি কেতিয়াও মানে এইটো যত্নয়ে নকৰো সুধিবলে যে কাৰোবাৰ আপত্তি আছে নেকি হয়নে এইটো অকল গোটৰ ক্ষেত্ৰত নহয় আমাৰ যি দৈনন্দিন জীৱন আছে আমাৰ যি পাৰ্চনেল লাইফ আছে ব্যক্তিগত জীৱন আছে আমাৰ তাতেও আমি আনে কি ভাবে সেইটো আমি কেতিয়াও নাচাওঁ সদায় আমি মোৰটো চাওঁ মই যদি এইটো শুদ্ধ বুলি ভাবিছো শুদ্ধ আৰু বেলেগে কি ভাবে কি নাভাবে মোৰনো জানিবলৈ কি দৰকাৰ তেনেকুৱা ধৰণৰ হয় কি নহয় গতিকে গোটতো তেনেকুৱাই হয় গ্ৰুপ এটাতো তেনেকুৱা ধৰণৰ হয় যদি মই ভাবিছো যে শুদ্ধ তেতিয়াহ'লে মই আৰু বেলেগৰ ভাৱধাৰাবোৰ জানি মই কি কৰিম বেলেগৰ ইয়াতে অপিনিয়ন কি আছে মতামত কি আছে সেইটো জানিবলৈ I'm not interested মোৰ ইন্টাৰেষ্ট নাই মোৰ মন নাই বা মই দৰকাৰী বুলিও নাভাবো তেনেকুৱা ধৰণৰো যেতিয়া মানুহ থাকে বা এনেকুৱা ধৰণৰ যেতিয়া প্ৰেছাৰ থাকে তেতিয়াও কি হয় গ্ৰুপ থিংক হয় অৰ্থাৎ দল চিন্তা কৰক হয়গে এতিয়া কথাটো হ'ল যে এই যে গ্ৰুপ থিংকটো হৈছে এই যে দল চিন্তা কৰকটো হৈছে যিটো এটা আমি সমস্যা বুলিয়ে ধৰো এই প্ৰবলেমটো নিবাৰণ কি হয় এই সমস্যাটোৰ নিবাৰণ কি হয় এতিয়া প্ৰথম কথা হ'ল যে ৰব সমস্যাৰ নিবাৰণ আলোচনা কৰিম বাৰু পানী খাই লওঁ বাৰু প্ৰথম কথাটো হ'ল যে লিডাৰ হিচাপে মানে য'ত আমি নেতৃত্ব কৰি আছো নেতা হিচাপে আমি সকলোৰে মতামত জনাটো উচিত কোনে কি কৈছে কোনে কেনেকুৱা ধৰণৰ কথা ভাবে সেই গোটেইবোৰ বস্তু আমি অলপ জানি লোৱাটো উচিত তাৰ পিছত যে ধৰি লওক মই এটা সিদ্ধান্ত লৈছো ঠিক আছে আজি মই এটা সিদ্ধান্ত লৈছো মই মানে এটা গোট এটাক নেতৃত্ব কৰি আছো এতিয়া
এটা মোৰ এই সিদ্ধান্তটো কি হয় কিছুমানে ভাল পাব আৰু কিছুমানে বেয়া পাব এটা বেয়া পোৱাৰ ভালখিনিতো মই ল'মেই যেতিয়া মোক ক'ব বা মেম কি ভাল একদম আপুনি সিদ্ধান্ত লৈছে এই আইডিয়াটো একদম টপ ক্লাছ আইডিয়া হয় সেইটো মই এনেও বস্তুটো আকোৱালি ল'মেই কিন্তু যেতিয়া কোনোবাই যেতিয়া কয় যে মেম এই আইডিয়াটো এনেকুৱা ঠিক নহ'ব নেকি আমি অমুকটো কৰাহে উচিত সেই যিটো ক্ৰিটিচিজম আছে মানে যিটো আমাৰ যিটো ভুলটো দেখুৱাই দিছে বা বেলেগ এটা যিটো পাৰ্সপেক্টিভ দিয়ে আনে কি দেখিছে যেতিয়া আমাক আইনাখন দেখুৱাই দিয়ে সেই বস্তুটো আমি ল'ব পাৰিব লাগিব মানে লিডাৰ হিচাপে নেতৃত্ব কৰা হিচাপে মই সেই বস্তুটো আকোৱালি ল'ব পৰা ক্ষমতা মোৰ মাজত থাকিব লাগিব হয় কি নহয় গতিকে তেতিয়াহে সাকসেসফুল হ'ব যদি বেয়া দিশটো মই নাচাওৱে মানে হেৰি মোৰ যিটো সিদ্ধান্ত লৈছো তাৰে যদি বেয়া দিশটো মই নাচাওৱে তেতিয়াহ'লে কেনেকৈ হ'ব হয় কি নহয় নহ'ব নহয় তেনেকৈ চাব লাগিব তাৰ পিছত কৈছে যে যেতিয়া ডিসকাশন চলি থাকিব আলোচনা যেতিয়া চলি থাকিব যে সিদ্ধান্তটো শুদ্ধ হৈছে নে নাই আমি কি হ'ব যে মোৰ লিডাৰ হিচাপে কি প্ৰিফাৰেন্স হয় মানে মই কি বস্তুটো হোৱা বিচাৰো এইবোৰ মন্তব্য মই দিব নালাগে অলপ পিছত দিলে হ'ব সবকে নিজৰ মন্তব্য দিবলৈ সেই সুবিধাকণ সেই স্বাধীনতাটো দিব লাগিব হয় কি নহয় তাৰপিছত আৰু এটা কাম কৰিব পাৰি যে সৰু সৰু এনেকুৱা আমি গোট মানে ভগাই দিব পাৰো ধৰি লওক কিয় ভাল হ'ব কিয় বেয়া হ'ব কি কৰিব পাৰি কি নকৰিলেও হয় বা কি জৰুৰী হয় কৰিব কাৰণে এনেকুৱা বস্তুবোৰ চালি জাৰি চাবলৈ সৰু সৰু এগালমান গোট ভগাই দিব লাগে তাৰ পিছত আৰু যিবোৰ মানে এনেকুৱা শৈলীত যিবোৰ পাৰ্গত হয় মানে এক্সপাৰ্ট থাকে হয় কি নহয় গতিকে সেই এক্সপাৰ্ট সমূহৰ পৰা আমি তেখেতসকলৰ ভাৱধাৰা কি হয় সেই বস্তুবোৰ আমি জানিবলৈ যত্ন কৰিব লাগে তাৰ পিছত কি হয় যেতিয়া সব বস্তু হৈ যায়গে মানে সবৰে মতামত দিয়া হ'ল কি ভাল হ'ব পাৰে কি বেয়া হ'ব পাৰে চালি জাৰি চাই মেলি সকলোৰে লগত এটা সিদ্ধান্ত লোৱাটো উচিত হয় সেইটোৱে হয় মানে যেতিয়া সবৰে মতামত লোৱা হয় তাৰ পিছত কি ভাল হ'ব পাৰে কি বেয়া হ'ব পাৰে এই গোটেইখিনি যেতিয়া সকলো বস্তু চালি জাৰি চোৱা হয় তাৰ পিছত যেতিয়া আমি সিদ্ধান্ত এটা লওঁ তেতিয়া কি হয় আমি সঠিক সিদ্ধান্ত লওঁ এটা উচিত সিদ্ধান্ত লওঁগে ঠিক আছে তাৰপিছত আৰু এটা কথা কৈছে যে ইয়াতে কেনেকে আমি ইমপ্ৰুভ কৰিব পাৰো মানে আমাৰ যি এই সিদ্ধান্ত লোৱা যি আমাৰ কেপাচিটি আছে সেইটো আমি কেনেকে আৰু বেছি ভাল কৰিব পাৰো এটা সবতকে ভাল আইডিয়া হ'ল সেইটো হ'ল যে ডেভিলছ এডভোকেট টেকনিক ঠিক আছে এটা ইয়াত কি হয় কৈছে যে in this technique one member of the group is assigned the task of disagreeing with and criticizing the member's viewpoint or decisions to be taken such member acts as devil to the group the criticism done by the so-called devil member become eye-opener for the other members who are forced about the decision they are going to take মানে কি হয় ধৰি লওক 10টা মানুহ আছে ঠিক আছে তো 10টা মানুহৰ যি সিদ্ধান্ত ল'ব লাগে বুলি কয় সেই সিদ্ধান্তটো বেয়া বুলি ক'বৰ কাৰণে আন এজন মানুহ ৰখা হয় ঠিক আছে গতিকে প্ৰতিটো কথাতে মানে এই ফালৰ পৰা কি কয় হান মাৰি থাকে যে নাই এটোটো এনেকে নহব এটো তোমাৰ অমুকটো ভুল হৈছে তেনেকে কি হয় যেতিয়া ভুলবোৰ নিৰন্তৰ চাই থকা যায়গে তেতিয়াহে আমি এটা শুদ্ধ সিদ্ধান্তত আমি আহি পৰোগে ঠিক আছে তো আমি এতিয়ালৈকে কি আলোচনা কৰিলো যে গুড সিদ্ধান্ত যে লও আমি দাতে আমি হেৰি কি বস্তু আছে সৰ্বসন্মতি আছে তাৰ পিছত সংখ্যা গৰিষ্ঠতাৰ জয়ী তাৰপিছত সত্যৰ জয় আৰু প্ৰথম
শিফট নিয়ম তাৰ পিছত আমি আলোচনা কৰিলো গুড সিদ্ধান্ত লোৱাৰ যিবোৰ মানে সম্ভাৱনা থকা বিপদবোৰ ঠিক আছে তাতে আছে গুড মেৰুকৰণ অৰ্থাৎ গ্ৰুপ পোলাৰাইজেশ্যন য'ত আমি ৰিস্কি শিফট আৰু কচিয়াছ শিফটৰ বিষয়ে আলোচনা কৰিছো আৰু দল চিন্তা কৰকৰ ভিতৰত আমি আলোচনা কৰিলো কাৰণসমূহ আমি আলোচনা কৰিলো তাৰপিছত কেনেকুৱা ধৰণৰ বস্তু চলি থাকিলে বা প্ৰচলন হলে আমি গম পাওঁ যে হেৰি যে এই গোটটোৰ মাজত অকণমান খেলি মেলি হৈছে তাৰপিছত আমি কি কৰাটো উচিত যাতে দল চিন্তা কৰকৰ পৰ্যায়টোৱে আহি নাপায়গে গোটৰ ভিতৰত এতিয়া আমি পঢ়িম দলীয় আদান প্ৰদান সহযোগিতা আৰু প্ৰতিযোগিতাৰ বিষয়ে Okay. So, ইয়াতে কি হয় সহযোগ যেতিয়া আমি এটা দলত থাকো তেতিয়া কি হয় আমি ইজনে আনজনক সহায় কৰো আগবাঢ়িবলৈ হয় কি নহয় যাতে আমি একেলগে আগবাঢ়িব পাৰো সেই ভাৱধাৰাটো লৈ পেলাই এজনে আনজনক সহযোগ কৰো তাৰপিছত যে আমাৰ গোটটো আগবাঢ়ি যাব লাগে ইয়াতে বিশেষকৈ আমি ভাবো যে আমাৰ গোটটোৰ কথাই ভাবো নিজৰ কথা ইমান বেছি নাভাবো গোটটোৰ কথা ভাবো যে গোটটো আগবাঢ়ি গলে আমি নিজেও আগবাঢ়ি যাব পাৰিম সেই কথাটো তাৰ পিছত আছে প্ৰতিযোগিতা কেতিয়াবা কি হয় আমি কেতিয়াবা নহয় আধা আধি সময় যে আমি নিজে নিজক হেৰি আগত ৰাখিবলৈ যত্ন কৰো যে নাই কি নাম কয় হেৰি যে সবৰে ভাল হওক ধৰি লওক পৰীক্ষা এটা দেখি আছে হয়নে তো পৰীক্ষাত আপুনি ভাবিছে যে মই যাতে ফাৰ্ষ্ট ৰেংক আহো এনেকুৱা নহয় যে কোনোবাই ফেইল কৰ সেইটো মই নিবিচাৰো কিন্তু মই যাতে ফাৰ্ষ্ট ৰেংক আহো বা মোৰ যিগৰাকী প্ৰিয় সখী আছে তাইৰো পৰীক্ষা ভাল হওক কিন্তু তাই ফাৰ্ষ্ট ৰেংক যাতে নাহে ছেকেণ্ড আহক কথা নাই কিন্তু মই ফাৰ্ষ্ট আহিবলৈ তেনেকুৱা ধৰণৰ গতিকে সেই বস্তুটো গোটতো থাকে বা আপুনি য'ত কাম কৰি আছে তাতেও থাকে সকলোতে থাকে হয় কি নহয় এতিয়া আকৌ কি হয় কিছুমান পৰিস্থিতি এনেকুৱা আহি যায় যে ইয়াতে হেৰি প্ৰতিযোগিতা হ'ব লাগিব এতিয়া ধৰি লওক অফিচ এটাই প্ৰমোশ্যন হ'ব এটাই প্ৰমোশ্যন হ'ব বুলি কোৱাৰ লগে লগে সেই এটা প্ৰমোশ্যনটোৰ কাৰণে আপুনিও তাতে যোগদান কৰিব বা বেলেগবোৰেও যোগদান কৰিব হয় কি নহয় কিন্তু জিকিবটোতো এটা ইয়াতেতো প্ৰতিযোগিতা হ'বই লাগিব তেনেকুৱা ধৰণৰ কথা এতিয়া এই যে প্ৰতিযোগিতা আৰু সহযোগিতা বুজাবলৈ এটা ধুনীয়া এটা উদাহৰণ আছে ধৰি লওক কি হ'ল মই আৰু মোৰ লগৰজনী চুৰ কৰিছো ঠিক আছে কোনোবা ধুনীয়া শ্বপিং মল এটাত গৈছো ধুনীয়া পাৰফিউম এটা দেখিলো বোলে বাপৰে বাপ এইটো ইমান দামী পাৰফিউম চুৰ কৰো আৰু এইটো পইচা নাই ইমান পইচা দিটোতো মই কিনিব নোৱাৰো বা আমি কিনিব নোৱাৰো হ'ব আমি চুৰ কৰো তাৰ পিছত কি হ'ল আমি বোলে হাতে লুটে ধৰা পৰিলো মানে তাৰ পিছত হাতে লুটে ধৰা পৰাৰ লগে লগে কি হ'ল পুলিচে আমাক লৈ গ'লগে ঠিক আছে পুলিচে আমাক লৈ গৈ তাৰপিছত তদন্ত আৰম্ভ কৰে কিয় চুৰ কৰিছিলো অমুক তমুক তেনেকুৱা তাৰপিছত মই ভাবিলো যে নাই মই সহযোগ কৰিব লাগিব মোৰ বান্ধৱীজনীৰ লগত মই সহযোগ কৰিব লাগিব গতিকে মই ক'লো যে আৰে নাই ভুলতে ভৰুৱা গ'ল মানে কি বা ভাবি আছিলো পইচাটো দিয়া নগ'ল তেনেকুৱা ধৰণৰ কিবা এটা ক'লো তাৰপিছত মোৰ বান্ধৱীজনীও একে কথাই যদি কয় যে আৰে নাই কিবা খেলি মেলি হৈ গ'লগে কেনেকে বা এইটো আহি গ'লগে কিবা ভাবি আছো কি হ'ল ইজনে আনজনক যেতিয়া সহযোগ কৰিছো যেতিয়া মান্তি হোৱা নাই
বহুতখিনি চান্সেছ থাকে যে আমি হাৰি যামগে তাৰ পিছত আকৌ যদি এনেকুৱা হয় যে প্ৰতিযোগিতা কৰোঁ ধৰি লওক এজনে প্ৰতিযোগিতা কৰিছে মই পুলিচক ক'লো যে আচলতে হেৰি মই আছিলো লগত কিন্তু মোৰ লগৰজনীহে মানে হেৰি বস্তু মানে সেই পাৰফিউমটো লৈছে মই কিন্তু লোৱা নাছিলো দেই তেনেকুৱা ধৰণৰ যদি আকৌ মই মন্তব্য এটা দিওঁগে আৰু সিফালে মোৰ লগৰজনী কৈ যে নাই কেনেকে বা ললো এতিয়া এজনে প্ৰতিযোগিতা কৰিছে আনজনে সহযোগিতা কৰিছে এতিয়া ইয়াত যোনে প্ৰতিযোগিতা কৰিছে মানে মই যিহেতু প্ৰতিযোগিতা কৰি আছো মোৰ হাৰি যোৱাৰ সম্ভাৱনা বেছি যে ঠিক আছে পুলিচে ভাবিব ঠিক আছে তাই মানিছে দে আৰু হ'ব আৰু কিন্তু সেইফালে শাস্তি দিমগে কিন্তু এতিয়া যদি দুটাই প্ৰতিযোগিতা কৰোঁ মই বোলে কৈছো মোৰ লগৰ ছোৱালীজনীহে চুৰ কৰিছিলে তাৰপিছত মোৰ লগৰজনী যদি কয় এই নাই তাইহে চুৰ কৰিছে তেতিয়াহ'লে কি হয় আমি দুইজনে ফাঁচি গ'লোগে গতিকে ক'ত প্ৰতিযোগিতা কৰিব লাগে ক'ত সহযোগ কৰিব লাগে সেইটো চালি জাৰি চোৱা খুব উচিত আৰু এনেকুৱা ধৰণৰ পৰ্যায় আহিলে কি হয় যদি আমি কথা বাৰ্তা কৰিবলৈ সময় পাওঁ পাতিবলৈ সময় পাওঁ তেতিয়াহ'লে কি হয় আমাৰ যি এনচাৰ হয় আমাৰ যি উত্তৰ হয় উত্তৰৰ মিল থাকে হয়নে যদি এই হাতে লুটে ধৰা পৰাৰ লগে লগে যিখিনি সময় আমি আহোঁগে ধৰি লওক পুলিচৰ গাড়ীত আহোঁগে অলপ সময় যদি আমি এনেকুৱা হৈছে যে আমি এটাৰ লগত কথা পাতিব পৰাকে পাইছো তেতিয়াহ'লে আমি কি ক'ম সেইটো আমি মিলাই লম তেতিয়া কি সহযোগিতাই থাকে কিন্তু যদি আমি সময় কম পাওঁগে যে কথা পাতিবৰ আমি স্কোপেই নাপালো চান্সেই নাপালো তেতিয়াহ'লে কি হয় প্ৰতিযোগিতা বেছি হয় কি নহয় যে আমি এই পৰিস্থিতিৰ পৰা আমি ওলাব লাগিব আৰু কেনেকে ওলাম হ'ব তাইক ফচাই দিওঁ তেনেকুৱা ধৰণৰ কথা ইয়াৰে পিছত আছে সহযোগিতা আৰু প্ৰতিযোগিতাৰ নিৰ্ধাৰক মানে আমি এটা পৰিস্থিতিত সহযোগ কৰিম নে আমি এটা পৰিস্থিতিত প্ৰতিযোগিতা কৰিম সেইটো কোনে সেইটো মানে নিৰ্ধাৰিত হয় বস্তুটো কিছুমান ক্ষেত্ৰত এতিয়া প্ৰথম কথাটো হ'ল যে পুৰস্কাৰ মানে পুৰস্কাৰটো কেনেকুৱা ধৰণৰ হয় ঠিক আছে এতিয়া যদি কয় যে দলীয় নৃত্য এতিয়া দলীয় নৃত্য আমি কৰিলেও সেনেকুৱা ধৰণৰ কথাবোৰ আহি পৰে হয় কি নহয় গতিকে পুৰস্কাৰটো এককভাৱে দিব নে গোট হিচাপে দিব সেইটো আহি পৰে এতিয়া ধৰি লওক প্ৰমোশ্যনটোতো এটাই পাব সেইকাৰণে কি হয় চবেই এটাৰ লগত প্ৰতিযোগিতা কৰে কিন্তু এনেকুৱা যদি হয় যে যদি এই বোনাছটো পায় যিটো মানে এটা কোম্পানীৰ এটা অৰ্গেনাইজেশ্যনৰ যিটো ডিপাৰ্টমেণ্টে সকলোতকৈ ভাল কাম কৰিছে তাৰে চবেই বোনাছ এটা পাব তেতিয়াহ'লে কি হয় চবেই লগে ভাগে একদম মিলি যায় গোট হৈ যায় যে আমি এই বোনাছটো পাবই লাগিব আমি এজনে আনজনক সহায় সহযোগিতা কৰি মেলিহে আগবাঢ়িব লাগিব তাৰ পিছত কৈছে যে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ ইন পাৰ্চনেল ভেলিউজ অৰ্থাৎ ব্যক্তিগত মূল্যবোধৰ ব্যক্তিগত পাৰ্থক্য মানে আমি কেনেকে ডাঙৰ দীঘল হৈছো আমি কি শিক্ষা পাই ডাঙৰ দীঘল এক্সকিউজ মি আমি কি ধৰণৰ শিক্ষা পাই ডাঙৰ হৈছো এতিয়া যদি আমাৰ আমি যদি সৰুৰ পৰা এনেকে শিকিছো ধৰি লওক যে চবৰে লগত মিলি জুলি চলিব লাগিব সকলোকে লৈহে আগবাঢ়িব লাগিব তেনেকুৱা ধৰণৰ যদি আমি শিকিছো তেতিয়াহ'লে কি হয় যে আমি তেতিয়া প্ৰতিযোগিতা নকৰোঁ তেতিয়া আমি সহযোগিতাহে কৰোঁ কিন্তু আমি যদি এনেকুৱা শিকিছো যে নাই মই সদায় আগত হ'ব লাগিব মই কৰিব লাগিব মই জিকিব লাগিব এনেকুৱা ধৰণৰ এনেকে যদি আমি ডাঙৰ দীঘল হৈছো তেতিয়াহ'লে কি হয় তেতিয়াহ'লে আমি প্ৰতিযোগিতা কৰোঁ হয় কি নহয় তাৰপিছত কৈছে যে যোগাযোগৰ ধৰণ মানে কমিউনিকেশ্যন পেটাৰ্ণ
এটা ধৰি লওক মই কাৰোবাক চিনিয়েই নাপাওঁ আৰু হেৰি আমি কিবা এটা কামৰ কাৰণে গৈছো গতিকে তাত প্ৰতিযোগিতা থাকিবই হয় কি নহয় মই চিনি নাপাওঁ তাইৰ ভাল হলে মোৰ কি হ'ব মই মোৰ ভাল হোৱাটো বিচাৰিম কিন্তু যদি এনেকুৱা আমাৰ কথা বাৰ্তাই কেতিয়া হোৱা নাই কিন্তু এনেকুৱা যদি হৈছে যে নাই আমি কাৰোবাৰ লগত ভাল হয় আমাৰ যিটো আমাৰ সম্পৰ্কটো ভাল হয় কথা বাৰ্তা ভাল হয় গতিকে আমাৰ এনেকুৱা হয় যে দুয়োটাই যাতে হেৰি আমাৰ দুয়োটাৰে যাতে ভাল হয় তেনেকুৱা ধৰণৰ আমি বিচাৰো হয় কি তাৰ পিছত আছে ৰেচিপ্ৰচিটি ৰেচিপ্ৰচিটিৰ পইণ্টটো ইয়াতে দিয়া হোৱা নাই যা হওক কি হয় যেতিয়া কোনোবাই আমাক সহায় কৰে আমিও কি হয় সেই সহায়টো আমি ইন ৰিটাৰ্ণ দিবলৈ বিচাৰো হয় কি নহয় কিন্তু আকৌ এনেকুৱা যদি হয় কোনোবাই আমাৰ লগত গোটেই জীৱনটো প্ৰতিযোগিতাই কৰি আছে গতিকে তেনেকুৱা ধৰণৰ ক্ষেত্ৰতো কি হয় আমি প্ৰতিযোগিতা কৰিবলৈ যত্ন কৰোঁ তাৰ পিছত কৈছে যে কালচাৰ এণ্ড কোঅপাৰেশ্যন এতিয়া ধৰি লওক আমাৰ ভাৰতত কি হয় ভাৰত এখন কালেক্টিভিষ্টিক নেশ্যন হয় কি নহয় যে আমি সকলোৱে মিলিজুলি আগবাঢ়িব লাগে এনেকুৱা নহয় যে মোৰ ভাল হওক আমি সদায় কি বিচাৰো যে সকলোৰে ভাল হওক তেনেকুৱা ধৰণৰ কথা হয় কি নহয় গতিকে ইয়াতে কি হয় আমি চাওঁ যে ঠিক আছে একেলগে আগবাঢ়িব লাগিব তাৰ পিছত কৈছে যে তাৰপিছত ধৰি লওক আমেৰিকা ঠিক আছে আমেৰিকাত এতিয়া কি হয় যে তাহাঁতৰ এনেকুৱা হয় যে নাই ঠিক আছে মই ঠিক কৰিব লাগিব আৰু এতিয়া ধৰি লওক মই আছো আৰু মোৰ বা আছে মই ছাকচেছফুল হলোগে কিন্তু বা হোৱা নাই ইয়াতে মানে মোৰ আমেৰিকাত যদি মই থাকো তেতিয়াহ'লে মোৰ এই ধাৰণাটো নাহে মই বাক সহায় কৰিব লাগিছে নেকি মোৰ এনেকুৱা হ'ব ঠিক আছে আমি দুটাই এইটোতো সমানেই সুযোগ সুবিধা পাইছিলো এতিয়া মই পাৰিলো তাই নোৱাৰিলে আৰু কিন্তু ভাৰত বা আমাৰ এছিয়ান কাণ্ট্ৰিজ যিবোৰ হয় অকনমান এনেকুৱা হয় যে আমি সহায় কৰি দিও নেকি বাৰ কাৰণেও চাকৰিৰ কথা এই অফিচটোতে এবাৰ কৈ দিও নেকি তেনেকুৱা ধৰণৰ মানসিকতা আহি যায় গতিকে ইয়াতে আমাৰ সহযোগিতা বেছি থাকে প্ৰতিযোগিতাতকৈ তাৰপিছত ছ'চিয়েল ডিলাইমা অৰ্থাৎ ইয়াতে কি হয় কেতিয়াবা এনেকুৱা পৰ্যায় আহি পাই যায়গে যে গোটেই গোটটোৰ ভাল নহ'ব পাৰে কিন্তু মোৰ ভাল হ'ব গতিকে এই ক্ষেত্ৰত মই কোনটো বেছি বুলি চাওঁ যে গোটটো গোটৰ হকে যাওঁ নে নিজৰ হকে যাওঁ এতিয়া ধৰি লওক ক্লাছত আমাক হোমৱৰ্ক দিছে মেমে ধৰি লওক হোমৱৰ্ক দিছে তাৰপিছত এতিয়া বাকী গোটেই ক্লাছটোৰ হোমৱৰ্ক কৰি অহা নাই কিন্তু অকল মই হোমৱৰ্ক কৰি আহিছো এতিয়া এতিয়া মেমৰ বোলে মনতেই নাই যে হোমৱৰ্ক দিছিলে গতিকে এতিয়া মই যদি গৈ ফালে মনত পেলাই দিওঁগে মেমে মোক ভাল পাব যে তাই হোমৱৰ্কটো কৰি আনিছে হোমৱৰ্কটো মনত আছে কিন্তু কি হয় আনফালে বাকী গোটেই ক্লাছটোৱে গালি খাব মোৰ কাৰণে গতিকে ইয়াতে মই চালি জাৰি চাব লাগিব যে গোটটোৰ লগত মই যাওঁগে গ্ৰুপৰ লগত মই যাওঁগে নে মই মোৰ নিজৰ বস্তুটো চাওঁগে ঠিক আছে তাৰপিছত আজিৰ আমাৰ শেষৰ যিটো বিষয় হয় মানে এই গোটেই বিষয়টোৰ শেষ বিষয়টো আৰু সেইটো হৈছে গোটত যোগাযোগ নেটৱৰ্ক ঠিক আছে এতিয়া এই যে এটা গোটত আমি যে কমিউনিকেট কৰোঁ কথা বাৰ্তাবোৰ আমি যে এজনে তথ্যবোৰ দিওঁ এজনে আনজনক এতিয়া কি বস্তু যোৱা হয়গে এতিয়া প্ৰথম কথাটো হ'ল যে হুইল পেটাৰ্ণ হুইল মানে কি চকৰি হয়নে গতিকে কিন্তু ইয়াতে চকৰিৰ দৰে নহয় ইয়াতে কি হয় ধৰি লওক মই মেইন লিডাৰ গৰাকী মই মেইন বছ এতিয়া পাৱাৰটো মোৰ হাততহে আছে মই এ নামৰ মানুহজনকো কম মই বি নামৰ মানুহজনকো কম মই চি নামৰ মানুহজনকো কম মই ডি নামৰ মানুহজনকো কম আকৌ তাহাঁতৰ ফালৰ পৰা তথ্য
মোৰ আহিব এটা এ নামৰ মানুহজনে বি কবলে না যায় বি এ সি কবলে না যায় সি এ ডি কবলে না যায় আৰু কথাটো হল যে এ নামৰ মানুহজনেও মুকে কব বি মুকে কব সিও মুকে কব ডিও মুকে কব গতিকে মই মেইন মোৰ ফালৰ পৰাহে গোটেই তথ্যবোৰ গৈ আছে আৰু যিবোৰ তথ্য আহি আছে হেয়াও ডাইৰেক্টলি মোৰ তাতেহে আহিছে হেতু হল হুইল প্যাটাৰ্ন তাৰ পিছত আছে y প্যাটাৰ্ন মানে আমাৰ ইংৰাজীৰ y যেটো আছে সেই y প্যাটাৰ্নটো এতিয়া ইয়াতে কি হয় মই এই ধৰি লওক এইটো y হয় নে আৰু এইডাল দাণ্ডিডাল মই এই দাণ্ডি আৰু এইটোৰ মাজত আছো ঠিক আছে এতিয়া কথাটো হল এৰ ফালৰ পৰাও মোৰ তাতে আহিব বিৰ ফালৰ পৰা মোৰ তাতে আহিব আৰু চিৰ ফালৰ পৰাও যিখিনি বস্তু আমি জনাবলগীয়া আছে সেই মোৰ তাতে আহিব গতিকে এই চিৰ পৰা এই তথ্যখিনি দিয়া বা চিৰ পৰা বি বা বিৰ পৰা চি আৰু এৰ পৰা চি লৈকে যিখিনি আমি তথ্য দিব লাগে সেয়াও মোৰ ওপৰত হয় মই মেইন লিডাৰ ঠিক আছে গতিকে ইয়াতে মই পুৰা মাজত আছো মোক নেউচি মানে হেৰি যিখিনি তথ্য সেইখিনি ইটো দিব নোৱাৰে তাৰ পিছত হৈছে যে সাৰ্কেল প্যাটাৰ্নত কি হয় in this pattern no one is central and the communication is allowed to flow in all direction মানে কৈছে যে ইয়াতে কোনো মাজৰ মানুহ নাই মানে এজন মেইন মানুহ নাই ঠিক আছে আৰু যিখিনি তথ্য আছে ইফালেও গৈছে এনেকে ঘূৰি ঘূৰি সবৰে ফালে গৈছে আৰু এনেকুৱা নহয় যে হেৰি সাৰে কোৱালৈকে আমি ৰখিম নাই মোৰ লগৰজনেও মোক কৈ দিছে তেনেকুৱা ধৰণৰ তাৰ পিছত হৈছে যে চেইন প্যাটাৰ্ন এতিয়া চেইন প্যাটাৰ্নত কি হয় হয় এনেকে যাব নহলে এনেকে আহিব হয় কি নহয় গতিকে ইয়াতে এটাকে এনেকে যাব আৰু আকৌ ইনফৰমেশনটো আহিলে এনেকে ঘূৰি মানে এনেকে আহিব এনেকুৱা নহয় যে এটাৰ পিছত এটাকে গম পাই গৈছে এনেকুৱা নহয় যে সবে একেলগে গম পাইছে তেনেকুৱা ধৰণৰ নহয় এটাৰ পিছত এটাই গম পাইছে তাৰ পিছত হল যে অল কানেক্ট প্যাটাৰ্ন সকলো সংযোগ আৰ্হি ইয়াতে কি হয় অল কানেক্ট মানে কি সবেই সব ফালৰ পৰা তথ্যখিনি গম পাইছে তাৰ পিছত কৈছে যে গ্ৰেপ ওৱাইন আৰ্হিত কি হয় এইটো এটা ইনফৰ্মেল হেৰি প্যাটাৰ্ন হয় ইনফৰ্মেল মানে কি হয় এই যে আমাৰ বন্ধু বান্ধৱীৰ লগত যিবোৰ কথা বাৰ্তা হয় মানে একে ফৰ্মেল নহয় আৰু অফিচ কাছাৰীৰ কথা নহয় ইটোই কৈছে সিটো কৈছো এনেকে এটাৰ পৰা গম পালো তেনেকুৱা ধৰণৰ কথা আৰু সেয়াই হৈছে গ্ৰেপ ওৱাইন আৰ্হি বাৰু আজিলৈ আমাৰ ইমানতে অন্ত পৰিল বিষয়টোৰ দীঘলীয়া আলোচনা হল ন এই গোটেই বিষয়টোৰ ওপৰত গ্ৰুপ ডাইনামিক্স বিষয়টোৰ ওপৰত দল গতিশীলতাৰ ওপৰত এতিয়া আমি এবাৰ প্ৰথমৰ পৰা আওৰাই লওঁ আমি এই যিটো বিষয় আছিল এই বিষয়টোৰ ভিতৰত আমি কি বস্তুৰ বিষয়ে আলোচনা কৰিছো সেইটো আমি আকৌ এবাৰ আওৰাই লওঁ এইটো এটা খুবেই ইম্পৰ্টেণ্ট জৰুৰী আলোচনাৰ মানে জানিবলগীয়া বিষয় আৰু এই দল গতিশীলতাটো প্ৰথম আমি পঢ়িছিলো যে সামাজিক গোটৰ অৰ্থ আৰু প্ৰকৃতি এতিয়া গোট কি হয় কৈছিলে যে গোট হৈছে দুই বা তাতোধিক ব্যক্তিৰ এক সংগ্ৰহ যাক কিছুমানৰ বাবে সুসংগত এককত একেলগে বান্ধি ৰখা বুলি ধাৰণা কৰা হয় মানে কৈছে যে গোট এতিয়া এজন মানুহেৰে হ'ব নোৱাৰে দুজন বা তাতকৈ বেছি মানুহ আমি একেলগে যেতিয়া গোট খাওঁ আৰু যেতিয়া আমাৰ এটা
এজনৰ আনজনৰ প্ৰতি যেতিয়া এটা বন্ডিং আছে আৰু আমি একেলগে আহিছো মিলিজুলি আমি একেলগে আহিছো সেয়াই হৈছে গোট আৰু এই গোটৰ 4টা নিৰ্দিষ্ট চৰ্ত আছে মানে ক্যাৰেক্টাৰিষ্টিক্স আছে প্ৰথমটো হ'ল যে সদস্যসকলৰ মাজত বাৰ্তালাপ আমি এজনে আনজনৰ লগত কথা পাতিব লাগিব হয় কি নহয় এনেকুৱা নহয় যে প্ৰত্যেকবাৰে মুখামুখি আমি কথা পাতিছো নহয় তেনেকুৱা নহয় কিন্তু এই যিটো আমাৰ কথা বাৰ্তা হয় সেইটো ফোনৰ যোগেদি হওক ভিডিঅ' কলৰ যোগেদি হওক লগ পাই হওক সেইটো খুব জৰুৰী তাৰপিছত একেলগে থকাৰ ধাৰণা মানে আমাৰ এই ধাৰণাটো যে আমি এক গোট হয় এই ধাৰণাটো থকাটো খুবেই জৰুৰী তাৰ পিছত ভাগ বতৰা কৰা লক্ষ্য আৰু নিয়ম তাৰপিছত কথাটো হ'ল যে এইখিনি নিয়ম হয় মোৰ এইখিনি কাম হয় তাইৰ এইখিনি কাম হয় এই বস্তুটোৰ বুজাবুজি থাকাটো তাৰপিছত যে তাইৰ কামত মই উস্তাদি মাৰিব নাযাওঁ বা তাইও মোৰ কামত উস্তাদি মাৰিব নাহে বা আমি একেলগে এইখিনি কাম সময়ত কৰিলেহে গোটৰ ভাল হ'ব এই বুজাবুজিখিনি থকা খুবেই জৰুৰী তাৰপিছত ভাগ্য পাৰস্পৰিক নিৰ্ভৰশীলতা মানে ফেইথ ইণ্টাৰডিপেণ্ডেন্স যে যিয়েই নকৰো কিয় আমি একেলগে কৰিম এই গোটেই বস্তুখিনি আমাৰ একেলগে হ'বগে তো ইয়াৰে যি ফলাফল হ'ব সেয়া যদি ভাল হয় সকলোৰে কাৰণে হ'ব আৰু যদি বেয়া ফলাফল হয় সেয়াও আমি সকলোৱে মিলিজুলি বস্তুটো ল'ব লাগিব তাৰ পিছত কৈছে গোটৰ বৈশিষ্ট্য আৰু দিশসমূহ প্ৰথমটো হ'ল গোট গাঁথনি মানে সামাজিক ভূমিকা তাৰপিছত সামাজিক স্থিতি সামাজিক নিয়ম ইয়াৰে ভিতৰত পৰে যে আমাৰ ভূমিকা কি হয় তাৰ পিছত আমাৰ সেই সামাজিক স্থিতিটো কি হয় আমি কোনটো ষ্টেটাছত আছো তাৰ পিছত নিয়মবোৰ কি হয় তাৰপিছত গোট সংহতি মানে গ্ৰুপ কোহেছিভনেছ যে আমি এক হয় এই বস্তুটো মানে মনৰ ভিতৰত থকাটো খুব জৰুৰী এটা গোট ভালকৈ চলাবলৈ হলে এই ধাৰণাটো সাংঘাতিক জৰুৰী তাৰপিছত আমি কিয় গোটত যোগদান কৰোঁ প্ৰথমটো হ'ল সংযুক্ত কৰাৰ প্ৰয়োজন মানে যে আমি যে আমাৰো ইম্পৰ্টেঞ্চ আছে আমিও কাৰোবাৰ লগত মিল খাইছো বা বেলেগে আমাৰ লগত মিল খাইছে এই বস্তুটো ফিল কৰা খুবেই জৰুৰী তাৰপিছত তথ্যৰ উৎস বহুত বস্তু হয় যে আমি বেলেগৰ পৰা গম পাওঁ গতিকে চব কথাটোতো আমি নিজেই জানিব নোৱাৰো হয় কি নহয় গতিকে তাৰে কাৰণেও আমি গোটত যোগদান কৰোঁ তাৰপিছত আত্মজ্ঞান লাভ কৰোঁ যে মই কিমানখিনি জানো বা মই আৰু কিমানখিনি জানিবলৈ বাকী আছে যেতিয়া আমি গোটত থাকো ইজনে সিজনৰ লগত কথা পাতো আমি বস্তু জানিম আমি নতুন নতুন বস্তু শিকো বা আমি তেতিয়া গম পাওঁ আচ্ছা এনেকুৱা ধৰণৰ কথা তাৰ পিছত আছে পুৰস্কাৰ কি হয় কেতিয়াবা কিছুমান এনেকুৱা কাম আছে যে একেলগে কৰিলেহে আমি লাভটো পাম গতিকে তাৰ কাৰণেও আমি গোটত সোমাওঁগে তাৰপিছত আমাৰ স্থিতি বৃদ্ধি কৰক কেতিয়াবা এনেকুৱা হয় যে অমুক গ্ৰুপটোত আছে এই গোটৰ লগত জড়িত গতিকে সেই গোটটোতো খুব নাম আছে গতিকে গোটৰ নাম আছে কাৰণে আমাৰো নাম থাকে তাৰপিছত লক্ষ্য প্ৰাপ্তিৰ সুবিধা প্ৰদান কৰা এতিয়া লক্ষ্য কি হয় কেতিয়াবা বহুত সময়ত এনেকুৱা হয় যে আমি অকলে লক্ষ্য সিদ্ধি কৰিব নোৱাৰো হয় কি নহয় আমি একেলগে আগবাঢ়িব লাগিব গতিকে তাৰ কাৰণেও গোট খুব জৰুৰী তাৰপিছত কৈছে যে এটা গোটত যোগদান কৰাৰ অসুবিধাসমূহ প্ৰথমটো হ'ল ব্যক্তিগত স্বাধীনতা সীমিত কৰে মানে এতিয়া যিহেতু আমি গোটত আছো আমি কিছুমান বস্তু মানি চলিব লাগিব নিয়মবোৰ মানি চলিব লাগিব হয় কি নহয় গতিকে যিটি কথা আমাৰ নিজৰ মতে আমি কৰিব নোৱাৰো যেহেতু নিয়ম বান্ধি দিয়া আছে সেই বস্তুটোত আমি চলিব লাগিব তাৰপিছত যিহেতু আমি গোটত আছো আমি আমাৰ সময় দিব লাগিব আমি আমাৰ শক্তি দিব লাগিব বা যিখিনি আমি জানো সেই বস্তুখিনি আমি উজাৰি দিবই লাগিব এটা গোটক তাৰপিছত সমাপ্তিৰ বিপদাংশকা এতিয়া কথা হ'ল যে যদি আমি গোটৰ মতে নচলো আমাকতো ওলাইও দিব পাৰে তেনেকুৱাও কিছুমান মানে চিন্তা ধাৰণা আহি যায়গে
ইয়াৰে পিছত আছে গোটৰ প্ৰকাৰসমূহ এতিয়া গোটৰ প্ৰকাৰত কি হয় প্ৰথমটো হ'ল যে প্ৰাথমিক আৰু গৌণ গোট এতিয়া প্ৰাথমিক গোট আমাৰ কি হ'ব আমাৰ যি পৰিয়াল হ'ব সেইবোৰ তাৰপিছত গৌণ গোটবোৰ কেনেকুৱা ধৰণৰ হ'ব অকণমান কম ইম্পৰ্টেণ্ট যেনেকে ধৰক ক্লাব তাৰপিছত আমি এটা ৰাজনৈতিক দল এটা যোগদান কৰিছো তেনেকুৱা ধৰণৰ তাৰপিছত আছে গোট মানে ভিতৰুৱা গোট আৰু বাহিৰৰ গোট মানে যিটো গোট আমি ভাবো যে আমি ইয়াৰে হয় সেইটো ভিতৰৰ গ্ৰুপ হয় গোট হয় আৰু যিটো ভাবো যে নাই তাহাঁত বেলেগ সেয়া হ'ল বাহিৰা গোট হয় কি নহয় তাৰপিছত অনুষ্ঠানিক গোট আৰু অনানুষ্ঠানিক গোট এতিয়া অনুষ্ঠানিক গোট কি হয় স্কুল অফিচ এইবোৰ আমাৰ অনুষ্ঠানিক গোট তাতে নিয়ম আছে কিন্তু অনানুষ্ঠানিক গোট এতিয়া কেফেত গৈছো এনেই হেৰি লগৰকেইটাৰ লগত আড্ডা দিছো সেইটো অনানুষ্ঠানিক হয় তাৰপিছত আছে একচেটিয়া আৰু অন্তৰ্ভুক্ত গোট ইয়াতে কৈছে যে হেৰি যেতিয়া আমি একচেটিয়া হওঁ কি সোমাবলগীয়া হয় তেতিয়া কি হয় আমাৰ কিছুমান মানে কোৱালিফিকেশ্যন থাকিব লাগিব সেই গ্ৰুপটোৰ ভিতৰত সোমাব লাগে কিন্তু inclusive groups are those groups that open their doors to all comers মানে অন্তৰ্ভুক্তত কি হয় চবে আহি যাব পাৰে তাৰপিছত আছে সদস্যতা গোট আৰু প্ৰসংগ গোট মেম্বাৰশ্বিপ গ্ৰুপত কি হয় য'ত আমি একচুৱেলি আমি সেই গোটটোৰ হয় সেয়া হ'ল আমাৰ মেম্বাৰশ্বিপ গ্ৰুপ আৰু প্ৰসংগ গোট হ'ল য'ত আমি আচলতে সোমাব বিচাৰো তাৰপিছত গোটৰ বিকাশ মানে গোট বিকাশ গোট এটা কেনেকে ফৰ্ম হয় প্ৰথমটো হ'ল কি প্ৰথমতে আমাৰ আছে গঠনৰ স্তৰ প্ৰথম ঠিক আছে আমি আহিলো এক গোট হলো দে আৰু এতিয়া আমি এটা গোট এটা বনাম তেনেকুৱা ধৰণৰ কথা তাৰপিছত ধুমুহাৰ পৰ্যায় কোনে কি কৰিব কোনে কি নকৰিব তাই কিয় লিডাৰ হ'ব মই কিয় লিডাৰ হ'ব নোৱাৰো এনেকুৱা ধৰণৰ তই মইবোৰ পাৰ কৰাৰ পিছত আমি নিয়মৰ স্তৰলৈকে যাওঁ আমি নিয়ম বনাও যে এই গোটটো চলিব হলে এনেকুৱা ধৰণৰ কাম কৰিব লাগিব তাৰপিছত প্ৰদৰ্শনৰ পৰ্যায় তাৰপিছত আমি পাৰফৰ্মেন্স দেখুৱাব লাগিব হয় কি নহয় গোট হিচাপে আমি কাম কৰি দেখুৱাব লাগিব তাৰপিছত স্থগিত ৰখাৰ পৰ্যায় এতিয়া সকলো গোটেই নিৰন্তৰ চলি নাথাকে কিছুমান গোট ধৰি লওক এক মাহৰ কাৰণে একেলগে কাম কৰে কিছুমানে বছৰ ধৰি গতিকে কিছুমান গোট স্থগিত ৰখাৰ পৰ্যায় আহি যায়গে আৰু কিছুমান নিৰন্তৰভাৱে চলি থাকে তাৰ পিছত আমি আলোচনা কৰিছিলো আনৰ উপস্থিতিৰ যিবোৰ প্ৰভাৱ আছিলে সেয়া আছিলে সামাজিক সুবিধা আৰু social loafingৰ বিষয়ে আমি আলোচনা কৰিছিলো তাৰপিছত গোট সহযোগিতা মানে আমি গোট হিচাপে সহযোগ কৰো নে প্ৰতিযোগিতা কৰো তাৰে বিষয়ে আমি আলোচনা কৰিছিলো তাৰপিছত আজি আমি গোটেই সময়খিনি আলোচনা কৰিলো গোট সিদ্ধান্ত লোৱা হয় কি নহয় গতিকে তাৰ পিছত আকৌ গোট সিদ্ধান্ত লোৱাৰ যিবোৰ বিপদ থাকে গোট মেৰুকৰণ দল চিন্তা কৰক তাৰে বিষয়েও আলোচনা কৰিলো এতিয়া গোট মেৰুকৰণ কি আছিলে polarization group polarization আৰু ইফালে দল চিন্তা কৰক কি আছিলে গ্ৰুপ থিংক আৰু এই দুটা বস্তুৱে হানিকাৰক হয় এটা গ্ৰুপৰ কাৰণে গতিকে দুটাক আমি কেনেকে হ্ৰাস কৰিব পাৰো তাৰে বিষয়েও আমি আলোচনা কৰিছো আজি তাৰ পিছত সহযোগিতা আৰু প্ৰতিযোগিতাৰ যি নিৰ্ধাৰক আছে পুৰস্কাৰ কেনেকুৱা ধৰণৰ হয় তাৰপিছত আমাৰ ব্যক্তিগত যি মূল্যবোধ কৰোঁ তাৰপিছত যোগাযোগৰ ধৰণ সংস্কৃতি আৰু সহযোগ সামাজিক যি ডেলাইমা সেইবোৰৰ বিষয়েও আমি আলোচনা কৰিছিলোঁ আৰু আজি ইমান ধন্যবাদ